গাঁৱৰ ভাওনা দিনাই এগৰাকী ডিব্ৰুগড় জিলা জামিৰা পাত্ৰমতক গাঁৱত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দ্ৰোণপৰ্ব অভিমন্যু বধ নামৰ অংকীয়া নাট ভাওনাখনি এয়া শুভ আৰম্ভণি। ভাওনাৰ ভাগৱত ভ্ৰমণৰ বাবে ভাওনাৰ আগদিনাই গজৰাজক আমাৰ গাঁৱলৈ আমন্ত্ৰণ কৰি সকলো গাঁওবাসীয়ে এনেকৈ আদৰি আনিছে। প্ৰথমে গজৰাজক ভাওনাৰ মণ্ডপত এবাৰ ভ্ৰমণ কৰাই তাৰ পিছত বিশিষ্ট এগৰ ব্যক্তিৰ ঘৰত তেখেতক ৰখা হ'ব। হয়তো ভাওনা শব্দৰ অৰ্থ বহুতে নাজানিবও পাৰে। সৰুতেই ককা আইতাৰ মুখত শুনিছিলোঁ ৭খন বৰসভাৰ ৰাও, মানে ৭খন বৰসভাৰ সমান এখন ভাওনাত শক্তি আছে। যদি কোনোবা এখন গাঁৱত এটা বছৰ ভাওনা নাপাতে তেনেহ'লে সেই গাঁওখনলৈ পলয় আহে বুলি ককা আইতাৰ মুখত শুনিছিলোঁ। কিন্তু এতিয়া যদি সেইবিলাক কথা ক'বলৈ যাওঁ মানুহে হয়তো বহুতে উপলুঙা কৰিব। আৰু এতিয়া গজৰাজক ভাওনাৰ মণ্ডপ ভ্ৰমণ কৰোৱাৰ পিছত এতিয়া বিশেষ ব্যক্তিৰ ঘৰলৈ এনেকৈ লৈ যোৱা হৈছে। সকলোকে নমস্কাৰ জনাই আজি ভাওনাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আজি হ'ল ৮ ফেব্ৰুৱাৰী ২০২৫ আৰু আজি হ'ল ভাওনা। আৰু এতিয়া বলক ভাওনাস্থলীৰ সকলোবোৰ নিয়ম আপোনালোকক এটা এটাকৈ দেখুৱাই যাওঁ। আচলতে ভিডিঅ'টো দিয়া বহুত বেছি দেৰি হ'ল, যিহেতু আমাৰ মন হেৰাই গ'ল। সেই বেজাৰতে মোৰ ভিডিঅ'টো এডিটিং কৰিবলৈয়ে থাকি গৈছিলে, তাৰ বাবে মই দুখিত। আৰু এতিয়া মই পালোহি ভাওনাৰ মণ্ডপ আৰু সকলো গাঁওবাসী এনেকৈ এতিয়া সাজু হৈছে ভাগৱত ভ্ৰমণৰ বাবে। আৰু এয়া আমাৰ মেইন মণ্ডপ। ভাগৱত ভ্ৰমণ মানে শোভাযাত্ৰা বুলিও ক'ব পাৰে। আৰু তাৰ আগমুহূৰ্তত এনেকৈ ভক্তসকলে গায়ন বায়ন এফাকি গাই লৈছে আৰু সকলো গাঁওবাসী এনেকৈ সেৱা জনাই সাজু হৈছে। আগতেও মই কৈছোঁ, যিহেতু বহুতো ঠাইত ভাওনা অসমীয়া ভাষাত পতা দেখা যায় আৰু ছোৱালীৰ চৰিত্ৰবিলাক অভিনয় ছোৱালীয়ে কৰে, কিন্তু আমাৰ ইয়াত ছোৱালীৰ চৰিত্ৰ অভিনয়ো ল'ৰাইহে কৰে। আৰু আমাৰ গাঁৱত অসমীয়া ভাষাত ভাওনা নাপাতে, আমাৰ গাঁৱত পাতে অংকীয়া ভাষাৰ নাটক। আৰু এতিয়া সকলোৱে নিজৰ নিজৰ পদূলিত এনেকৈ শৰাই আগবঢ়াইছে, কিয়নো এয়া ভাগৱত ভ্ৰমণৰ আৰম্ভণি হৈ গৈছে, মানে শোভাযাত্ৰাৰ আৰম্ভণি। আৰু এনেকৈ ভাগৱত আৰু গজৰাজক আগত লৈ আমাৰ ভক্তবৃন্দই খোল তাল মৃদঙেৰে বৰধ্বনি মাৰি এনেকৈ গোটেই গাঁওখন ভ্ৰমণ কৰিব আৰু প্ৰতি গাঁৱতে এনেকৈ নিজৰ পদূলিয়ে পদূলিয়ে শৰাই আগবঢ়াব আৰু সেৱা জনাব। আৰু ভাওনাৰ নাটক আৰম্ভ হোৱাৰ আগত সন্ধিয়া সকলোৰে নিজৰ নিজৰ পদূলিত দুগজকৈ চাকি জ্বলাব। অৱশ্যে সেইখিনি মই ভিডিঅ' ৰাখিব নোৱাৰিলোঁ, কিন্তু মোৰ মন মগজ একেবাৰে বেয়া আছিল, যিহেতু মন হেৰাই গ'ল। তাৰ বাবে মই দুখিত। সকলো ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যে মই ভাওনাৰ ভিডিঅ'বিলাক ভালকৈ ল'ব নোৱাৰিলোঁ। আৰু এয়া ভক্তসকলৰ পিছে পিছে সকলো গাঁওবাসীয়ে ভাগৱত ভ্ৰমণ কৰাত এনেকৈ সহযোগ কৰিছে। কোনোবাই নাচিছে, কোনোবাই গাইছে, কোনোবাই খোল বজাইছে, কোনোবাই ঢোল বজাইছে। আৰু এয়া গাড়ীখনত দেখিছে আমাৰে গাঁৱৰে দুগৰাকী কণমানিক ৰাধা আৰু কৃষ্ণৰ ৰূপত সজাই এনেকৈ ভ্ৰমণ কৰোৱাইছে। বৰ ধুনীয়া লাগিছে নহয়নে? আৰু যিসকলে আজিলৈকে ভাওনা চাই পোৱা নাই বা ভাওনাৰ বিষয়ে আজিলৈকে নাজানে, তেনেহ'লে সকলোকে মোৰ ফালৰ পৰা জনাই দিছোঁ যে ভাওনা শব্দটো শুনিবলৈ যিমান সহজ, তাৰ মহত্ব বহুত ডাঙৰ। অসম্ভৱকো সম্ভৱ কৰিব পৰা শক্তি আছে ভাওনাত। আৰু এয়া এতিয়া ভাওনাৰ মণ্ডপৰ কাষত সকলোৰে বাবে খিচিৰি ৰেডি কৰিছে। যিসকলে শোভাযাত্ৰা কৰিবলৈ গৈছে বা যিসকল যোৱা নাই, ভাওনাৰ মণ্ডপত বহি আছে, তাত সকলো গাঁওবাসীৰ বাবে এনেকৈ খিচিৰি ৰেডি কৰিছে, যাতে সকলোৱে মুখখন তিয়াব পাৰে। আৰু ভিতৰত আছে ক্ষীৰ, লাল চাহ আৰু ঠাণ্ডা পানী। আপোনালোকৰ ভাওনাত বাৰু এনেকৈ নিয়ম কৰেনে? এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আমাৰ ভাওনাৰ নিয়মবিলাক কেনেকুৱা লাগিলে তাকো জনাবলৈ নাপাহৰিব। পাহৰিছিলোঁৱে, ইয়াৰ উপৰিও তিলপিঠা আৰু তেল পিঠাৰো যোগাৰ কৰিছে। আমাৰ গাঁৱত যিমানবিলাক আত্মসহায়ক গোট আছে, সকলো গোটে নিজৰ নিজৰ ভাগে কোনোবাই তিলপিঠা, কোনোবাই তেল পিঠা তেনেকৈ যোগাৰ কৰিছে আৰু কোনোবাই গামোচা দিছে, অন্যান্য। আৰু এয়া ভাগৱত ভ্ৰমণৰ পৰা আহি পালেহি আৰু এয়া গজৰাজ আৰু পিছফালে ভক্তবৃন্দ আৰু তাৰ পিছফালে ৰাইজসকল। তাৰপিছত সকলোৱে এতিয়া এনেকৈ খিচিৰি খাব। যিহেতু আমাৰ গাঁওখন বহুত ডাঙৰ আৰু গোটেই গাঁওখন ভ্ৰমণ কৰিবলৈ
প্ৰায় 2-3 ঘণ্টা সময় লাগি যায়। সেয়েহে সকলোৰে বহুতো ভোক লাগে আৰু এয়া গোটসকলে যোগাৰ কৰা তিলপিঠা আৰু সকলোকে তিলপিঠা আৰু চাহো দিব আৰু এইফালে সকলোকে চাহ দিছে, ময়ো খাই ল'লোঁ। আৰু তাৰপিছত কণ ল'ৰা ছোৱালীহঁতক এনেকৈ খেল ধেমালিও খেলোৱা হ'ল। হাঁহ এজনী বান্ধি দিছে ওপৰত আৰু মহিলাসকলকো এনেকৈ হাঁহ ধৰা আৰু চকীত বহা, উঠা বহা বিভিন্ন ধৰণৰ খেল ধেমালি পতা হৈ গ'ল। মাত্ৰ এই বছৰ বুলিয়ে নহয়, প্ৰতি 2 বছৰ মূৰে মূৰে আমাৰ ভাওনাত এই একেখিনিয়ে নিয়ম কৰা হয় আৰু এই বৌজনীয়ে শেষত হাঁহটো জিকি গ'ল। আৰু এইফালে আকৌ আমি ভাওনাত মানে শৰাই এখন দিম বুলি প্ৰসাদৰ যোগাৰ কৰিছিলোঁ আৰু আমিও এতিয়া ভাওনালৈ ওলাইছোঁ। এইফালে বৰ ধেমালি আৰম্ভ হৈ গ'ল। ইয়াৰে পিছতে সূত্ৰধাৰ আহিব, তাৰে পিছতে ভাওনা আৰম্ভ হৈ যাব। মোৰ মন মগজ ইমানেই বেয়া হৈ আছিল, মই বাকী ভিডিঅ' কৰিব নাপালোঁ। মই ঘৰলৈ অৱশ্যে গুচিয়ে আহিলোঁ। যিমানখিনি কৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ।